ডিটাৰমিনাৰত ঠিক আছে ডিটাৰমিনাৰত দা ফিউ আৰু দা লিটুলৰ শ্বৰ্ট ট্ৰিক এটা কৈছোঁ শুনা ঠিক আছে এইকেইটা কেতিয়া হ'ব যদি খালী ঠাইৰ পাছত চেন্টেন্সটো থাকিবই হেভ হেজ আৰু যদি হেড দেখা এই তিনিটা হ'ল তেতিয়া দা লিটল অৰ দা ফিউ এইকেইটা ফিক্স হ'বই হ'ব খালি দা লিটল কেতিয়া হ'ব যদি আনকাউণ্টেবল নাউন হয় ঠিক আছে গণনা কৰিব যদি নোৱাৰা আনকাউণ্টেবল নাউন আৰু যদি কাউণ্টেবল হয় তেতিয়া হ'ব গণনা কৰিব পাৰিলে হ'ব কি ফিউ দা ফিউ আৰু যদি গণনা কৰিব নোৱাৰা তেতিয়া হ'ব কি সেইটো দা লিটল যেনেকৈ হি spent the suppose he spent this money he had দেখিছে না কি কৈছোঁ হেড আছে খাইল ঠাইৰ পাছত তো ইয়াত দা লিটল এইটো ফিক্স মানিটো গণনা কৰিব তোমাক চোৱা 10 টকা 20 টকা কৈছে বেলেগ কথা অকল টকা বুলি ক'লে তুমি গণনা কৰিব নোৱাৰা কিমান টকা আছে তোমাক কোৱা নাই নহয় ঠিক আছে সেইটো আনকাউণ্টেবল হৈ গ'ল তো সেইকাৰণে তোমালোকে এইটো দেখিবা যে খালী ঠাইৰ পাছত যদি হেভ হেজ হেড থাকে আজি অপশ্যনত যদি তোমালোকৰ দা লিটল দা ফিউ এইবোৰ থাকে খালি এইটো চেক কৰিবা যে এই বাক্যটো গণনা কৰিব পৰা নাউনৰ কথা কৈছেনে নে নোৱাৰা কথা কৈছে যদি তোমালোকৰ কাউণ্টেবল হয় তেতিয়াহ'লে দা ফিউ হ'ব আৰু যদি আনকাউণ্টেবল হয় তেতিয়াহ'লে দা লিটল